নমস্কাৰ, আজিৰ এই ভিডিঅ'টোত আমি সদস্যৰ আধাৰ ভেৰিফাই কৰিবলৈ শিকিম মৌলিক সবিশেষ আৰু বেংকৰ সবিশেষৰ বিষয়ে জানিম। মই আপোনালোকক কৈছিলো যে যদি সদস্যৰ সন্মুখত সেউজীয়া টিক থাকে তেন্তে NRLMMIS-ত আধাৰ অনুমোদিত হয়, কিন্তু কিছুমান সদস্যৰ সন্মুখত ক্ৰিজ এটা দেখা পাইছা, অৰ্থাৎ সদস্যৰ আধাৰ নাকচ কৰা হয়। পুনৰ সদস্যৰ আধাৰত প্ৰৱেশ কৰিব লাগিব, ভেৰিফাই কৰিব লাগিব, সদস্যজনৰ ওপৰত ক্লিক কৰিব লাগিব। সম্ভৱ যে আপুনি সম্পাদনা কৰাৰ বিকল্প নাপাবও পাৰে, কাৰণ ইয়াত প্ৰৱেশ নিষিদ্ধ হৈ আছে। এই সবিশেষ সম্পাদনা কৰিবলৈ জন্ম তাৰিখত ক্লিক কৰিব লাগিব। ঠিক আছে, ক্লিক কৰিব লাগিব। এই কাম কৰাৰ লগে লগে আপুনি সবিশেষ সম্পাদনা কৰাৰ সুযোগ পাব। মই আধাৰ নম্বৰ, সদস্যৰ আধাৰ নম্বৰ দিছো, ইয়াত প্ৰৱেশ কৰিব লাগিব। আধাৰ বুলি সম্পূৰ্ণ নাম দিব লাগিব। ই অনিতা দেৱী। যিদৰে আছে তেনেকৈয়ে এৰি দিম। জন্ম তাৰিখো একেই। লিংগ হৈছে নাৰী। ইয়াত মোবাইল নম্বৰ চেল টাইপ কৰিব লাগিব। এইটো তেওঁলোকৰ নিজৰ মোবাইল নম্বৰ, গতিকে মই চেল বাছি লৈছো। বাকচটোত ক্লিক কৰক। এতিয়া আপুনি ভেৰিফাই আধাৰ বুটামত ক্লিক কৰিব লাগিব। আধাৰ সফলভাৱে পৰীক্ষা কৰা হ'ল। এই প্ৰক্ৰিয়াৰ জৰিয়তে আপুনি আধাৰ পৰীক্ষা কৰিব লাগিব। আধাৰ ভেৰিফাই কৰাৰ লগে লগে মৌলিক বিৱৰণত ৰিজলিউচন কপি আপডেট কৰক আহিব। ইয়াৰ পিছত সদস্যজনৰ মৌলিক তথ্য পূৰণ কৰিব লাগিব। কেমেৰাত ক্লিক কৰি সদস্যৰ ফটো তুলিব লাগিব। ইয়াত কেমেৰাত ক্লিক কৰক। এতিয়া মই এখন দামী ফটো তুলিছো। কেৱল সদস্যজনৰ প্ৰকৃত ফটোখনহে প্ৰৱেশ কৰিব লাগিব। ইয়াৰ পিছত সদস্যৰ যোগদানৰ তাৰিখ, যদি এইটো শুদ্ধ হয় তেন্তে মই ইয়াক সম্পাদনা নকৰো। এই তাৰিখৰ পৰাহে অনিতা ASHG ৰ সদস্য। শিক্ষা, আপুনি ড্ৰপ ডাউনৰ পৰা নিৰ্বাচন কৰিব। অনিতাৰ শিক্ষা কিমান? তেওঁৰ বিয়া হৈছে। তেওঁ পৰিয়ালৰ মুৰব্বী নহয়। মই পৰিয়ালৰ সদস্যৰ বিৱৰণত পত্নী বাছি লৈছো আৰু তেওঁৰ স্বামীৰ নাম লিখিছো। ধৰ্মৰ ফালৰ পৰা তেওঁ হিন্দু। যিকোনো সদস্যৰ বাবে ড্ৰপ ডাউনৰ পৰাও নিৰ্বাচন কৰিব পাৰো। সামাজিক শ্ৰেণী হৈছে অনুসূচিত জাতি। আমি এতিয়াও ড্ৰপ ডাউনৰ পৰা সলনি কৰিব পাৰো। অক্ষমতা নাই। যদি তেওঁৰ নিজেই কোনো অক্ষমতা আছে তেন্তে চেফট ক্লিক কৰক। যদি পৰিয়ালৰ কোনো সদস্যৰ অক্ষমতা আছে তেন্তে পৰিয়ালৰ সদস্য অক্ষম বুলি ক্লিক কৰক। সবিশেষ সংৰক্ষণ কৰক। ধন্যবাদ।